পাত যেন কোমল কোমল ও তোর ফুল কলি যেন হাঁহি কিনো নাহানি তো রাংঢালি মোৰ লাহিনে পাহিনে বাঁহি লাহিনে পাহিনে বাঁহি। কেতিয়াবা মেঘ কেতিয়াবা বৰষুণ। ইন্দিৰা সিং। মইনা মোৰ শুনা মাত শিশু কবিতা সংকলন এখন স্কুলত ৰেফাৰেঞ্চ হিচাপে চাগে ব্যৱহাৰ কৰিব পাৰি। মহিয়সী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউৰ লগত। মই পুনতে ধুবুৰীৰ পৰা কানেকশ্যন আমাৰ বিশেষকৈ ধুবুৰীতে সম্পাদক ইচ্ছা কৰোঁ তেখেতৰ জৰিয়তে বাইদেউ ফোন কৰিম। ধন্যবাদ। আচলতে মই এইটো ভালদৰে পোৱা নাই কেলৈ আপোনালোকক গামোচা এখন পিন্ধাম বুলি ৰখি আছোঁ যে, গতিকে মই যিয়ে নহওক আমি এখন গল্প উঠি তেখেতে শিৱ আৰাধনা আপুনি শিৱ আৰাধনা কৰে নিশ্চয়। ঠিক আছে সুন্দৰ। মই এতিয়া ভাবি ৰেজিয়া বেগম মেঘনদী। আপুনি মেঘনদী বুলি এটা কবিতাও লিখিছে নেকি? অঁ মেঘনদী বুলি এটা কবিতা লিখিছে। এইটো ওলাইছে এইখনত আঘোণৰ চোতাল প্ৰবন্ধ সংকলন মা কবিতা পুথি অসম সাহিত্য সভাই এখন স্বীকৃতি দিছে নেকি? এখন প্ৰকাশ কৰিছে চিম্বল দিছে অসম সাহিত্য সভাই উলিয়াইছে। আচলতে কিনিবলৈ যায় সেই গ্ৰাহকজনে আপোনাৰ পৰা কিতাপ এখন নিকিনাকৈ নোৱাৰে। মই আপোনাৰ ভিডিঅ'টোত গম পাইছোঁ। কওকচোন কেনেধৰণে আগবাঢ়িলে আপুনি যে এই সাহিত্যৰ দিশত কেনেধৰণে আগবাঢ়িলে চমুকৈ মন্তব্য আপোনাৰ? মই জয়তে অসম প্ৰকাশন পৰিষদৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সন্মুখৰ আসনত অলংকৃত কৰি থকা বিভিন্ন প্ৰান্তৰ পৰা আহি বহু বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ মোৰ শ্ৰদ্ধাৰ প্ৰিয়ৰ মুকুটসকল বহি আছে। সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আমি এইখিনি কথা কোৱাৰ আগমুহূৰ্তত যিহেতু প্ৰকাশন পৰিষদে আমাক সন্মান দিছে, তেখেতসকলৰ কাৰণেও আমি যোৰহাটৰ পৰা এখনি অসমীয়া স্বাভিমান ফুলাম গামোচা দুখন আনিছিলোঁ সভাপতি সম্পাদকৰ কাৰণে। আমি সম্পাদক মহোদয়কো আমাৰ ফালৰ পৰা এই চেগতে অকণমান শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতক আমি এখন নিজ হাতে যিহেতু আমাক এটি বঁটা দি সাধাৰণজনক উৎসাহিত কৰিছে, তেখেতকো আমি আৰু এখন আমি সভাপতি ডাঙৰীয়ালৈ আনিছিলোঁ তেখেতৰ শাৰীৰিক অসুস্থ বুলি কোৱাৰ কাৰণে। হয় 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 শ্ৰদ্ধা আইটি দাস। আৰু আমি হিষ্ট্ৰীত মেজৰ লৈ মাজুলী কলেজত আমি অধ্যয়ন কৰা অৱস্থাতেই আমি